আমাৰ সদৌ অসম ঘাচি সমাজৰ ফালৰ পৰা এই নামৰূপবাসী সমূহ প্ৰাথমিক গোটক মোৰ ফালৰ পৰা অফুৰন্ত আন্তৰিকতাৰে পুনৰবাৰ ধন্যবাদ জ্ঞান কৰিছোঁ। এই কাৰণে যে তেওঁলোকে আজি আমাক এটা সুযোগ প্ৰদান কৰিছে টিঙা আঞ্চলিক সমিতিক, যে তেওঁলোকে নামৰূপ চাহ বাগিচাত টিঙা আঞ্চলিক সমিতি হয় আজি প্ৰতিষ্ঠা দিৱস পালন কৰিবলৈ যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেইবাবে তেওঁলোক ধন্যবাদৰ পাত্ৰ আৰু তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। চাহ জনগোষ্ঠীৰ এটা অন্যতম অংগ ঘাচি সমাজ। এই ঘাচি সমাজৰ অস্তিত্ব জীয়াই ৰাখিবৰ বাবে আজি আমাৰ প্ৰতিষ্ঠা দিৱস পালন কৰাটো আমি অন্যতম এটা পালন কৰাটো আমাৰ অতিকৈ দৰকাৰ। আমি নিজকে নিজৰ অস্তিত্ব বজাই ৰখাটো আমাৰ নিজৰ জাতীয় সম্পদ হিচাপে আমি নিজকে পৰিচয় দিবলৈ অসমত এজন ঘাচি হিচাপে বা এজন ঘাচি মানুহ হিচাপে আমি চাহ জনগোষ্ঠীৰ এটা অংগ হিচাপে আমি নিজকে প্ৰতিষ্ঠা কৰি আহিছোঁ। শৈক্ষিক দিশতে হওক, সামাজিক দিশতে হওক, যিকোনো ক্ষেত্ৰতে আমি আগবাঢ়ি যাবলৈ সম্পূৰ্ণৰূপে পৰিপক্ক হ'বৰ কাৰণে এইবিলাক প্ৰতিষ্ঠা দিৱস আমি পালন কৰি আহিছোঁ আৰু কৰি যাম ভৱিষ্যতে। সেইকাৰণে আপোনালোকক আজি এই সভাৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে আজি ইয়াত প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰিবৰ কাৰণে সুযোগ দিয়াৰ কাৰণে প্ৰাথমিক কমিটি নামৰূপ চাহ বাগিচাৰ সকলো ৰাইজে লগ থকা আমাৰ সকলো সদৌ অসম ঘাচি কেন্দ্ৰীয় সমিতি হওক, ডিব্ৰুগড় জিলা সমিতি হওক, তেওঁলোকৰ মৌখিক অনুমতি সাপেক্ষে এই অনুষ্ঠানটো ইয়াত আয়োজন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ বুলি আপোনালোকক জনাইছোঁ। আজি আপোনালোকৰ সভা এটা অনুষ্ঠিত কৰা হৈছে, উদ্দেশ্যটো ক'ব পাৰিব? হয়, আজি আমি আমাৰ সদৌ অসম ঘাচি সমাজ ডিব্ৰুগড় জিলাৰ অন্তৰ্গত টিংখাং আঞ্চলিক সমিতিয়ে আজি আমাৰ নামৰূপ চাহ বাগিচাত উপস্থিত হৈছোঁ। আগন্তুক যি আমাৰ 29তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰিবৰ কাৰণে আজি টিংখাং আঞ্চলিক সমিতিয়ে একত্ৰিত হৈ এখন আলোচনা সভা আয়োজন কৰা হৈছে। এই প্ৰতিষ্ঠা দিৱসত আমি সদৌ অসম ঘাচি সমাজৰ ডিব্ৰুগড় জিলাৰ সভাপতি আদেশ মৰ্মে তথা বিভিন্ন আঞ্চলিক সমিতি তথা কেন্দ্ৰীয় সমিতি ও জিলা সমিতিৰ বিষয়ববীয়াৰ পৰামৰ্শ মতে আমি এইবাৰ 29তম প্ৰতিষ্ঠা দিৱস নামৰূপ চাহ বাগিচাত পাতিবলৈ মনস্থ কৰিছোঁ। ইয়াৰ উপৰিও এই অনুষ্ঠানটিত আমাৰ অসমৰ মাননীয় মন্ত্ৰী তথা বিধায়ক মহোদয় তেখেতসকলো আহিব, লগতে আমাৰ কেন্দ্ৰীয় বিষয়ববীয়া লগতে জিলা বিষয়ববীয়াসকলো এই আমাৰ শুভ প্ৰতিষ্ঠা দিৱসত উপস্থিত থাকিব। গতিকে সকলো ৰাইজক আমাৰ লগতে আমাৰ ওচৰ চুবুৰীয়া সকলো ৰাইজকে আমি অনুৰোধ জনাইছোঁ যাতে দলে বলে আহি আমাৰ এই কাৰ্যত সাফল্যমণ্ডিত কৰি তুলিব বুলি অনুৰোধ জনাইছোঁ।